অল আছামিজ জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে ভিডিঅ'সমূহ পাই থাকিব পাৰে। কুৱেশ্যন নম্বৰ 1, প্ৰথম আহোম ৰজা চুকাফাই কেতিয়া অসমত প্ৰৱেশ কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ 1215 খ্ৰীষ্টাব্দত, বি 1228 খ্ৰীষ্টাব্দত, চি 1315 খ্ৰীষ্টাব্দত, ডি 1328 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1228 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 2, ব্ৰহ্মপুত্ৰ উপত্যকাত কোনে তেওঁৰ সৰু ৰাজ্যৰ নাম মুডুং চামখাম ৰাখিছিল? অপশ্যন এ চুকাফা, বি চুতেউফা, চি চুহুংমুং, ডি চুকামফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুকাফা। কুৱেশ্যন নম্বৰ 3, আহোমসকলৰ কালক্ৰমত সজ্জিত ঘটনাসমূহৰ ঐতিহাসিক বিৱৰণক কি নামেৰে জনা যায়? অপশ্যন এ ইতিহাস, অপশ্যন বি বুৰঞ্জী, অপশ্যন চি অতীতৰ সময়, অপশ্যন ডি পুৰণি দিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বুৰঞ্জী। কুৱেশ্যন নম্বৰ 4, অসমত বুৰঞ্জী লিখাৰ প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ আহোমসকলে, বি কোচসকলে, চি কছাৰীসকলে, ডি ভূঞাসকলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আহোমসকলে। কুৱেশ্যন নম্বৰ 5, নিম্নলিখিত কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ প্ৰমত্ত সিংহ, বি ৰুদ্ৰসিংহ, চি চুকাফা, ডি চুকামফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুকাফা। কুৱেশ্যন নম্বৰ 6, বুৰঞ্জী প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল? অপশ্যন এ অসমীয়া, বি বাংলা, চি সংস্কৃত, ডি আহোম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আহোম। কুৱেশ্যন নম্বৰ 7, কমতা ৰাজ্যৰ বিৰুদ্ধে আহোমৰ প্ৰথম যুদ্ধৰ সময়ত আহোমৰ কোন ৰজা আছিল? অপশ্যন এ চুডাংফা, বি চুতেউফা, চি চুকাফা, ডি চুকামফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুকামফা। কুৱেশ্যন নম্বৰ 8, চাৰ্ডিং ৰজা পদ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ চুডাংফা, বি চুতেউফা, চি চুকাফা, ডি চুকামফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুকামফা। কুৱেশ্যন নম্বৰ 9, আহোমৰ কালছোৱাত সিংহাসনৰ উত্তৰাধিকাৰীসকলক কি হিচাপে নিযুক্ত কৰা হৈছিল? অপশ্যন এ বান ৰজা, অপশ্যন বি বৰগোহাঁই, অপশ্যন চি চাৰ্ডিং ৰজা, অপশ্যন ডি বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাৰ্ডিং ৰজা। কুৱেশ্যন নম্বৰ 10, কমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? অপশ্যন এ সন্ধ্যা, বি সিন্ধু, চি আৰিমত্ত, ডি মৃগাংক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সন্ধ্যা। কুৱেশ্যন নম্বৰ 11, কমতা ৰাজ্যৰ কোন ৰজাই প্ৰথমবাৰৰ বাবে কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন এ সন্ধ্যা, বি সিংহ, চি আৰিমত্ত, ডি মৃগাংক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সন্ধ্যা। কুৱেশ্যন নম্বৰ 12, কোন কমতা ৰজাৰ শাসনকালত মহম্মদ বিন তুগলকে কমতা ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন এ নৰনাৰায়ণৰ শাসনকালত, বি ধৰ্মনাৰায়ণৰ শাসনকালত, চি বৈদ্যশিৱৰ শাসনকালত, ডি দুৰ্লভনাৰায়ণৰ শাসনকালত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভনাৰায়ণৰ শাসনকালত। কুৱেশ্যন নম্বৰ 13, বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল? অপশ্যন এ নৰনাৰায়ণৰ, বি ধৰ্মনাৰায়ণৰ, চি বৈদ্যশিৱৰ, ডি দুৰ্লভনাৰায়ণৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভনাৰায়ণৰ। কুৱেশ্যন নম্বৰ 14, হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰই কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? অপশ্যন এ নৰনাৰায়ণৰ, বি ধৰ্মনাৰায়ণৰ, চি লক্ষ্মীনাৰায়ণৰ, ডি দুৰ্লভনাৰায়ণৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভনাৰায়ণৰ। কুৱেশ্যন নম্বৰ 15, হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰৰ মাজত কি সাদৃশ্য আছিল? অপশ্যন এ সকলো কামৰূপী গুপ্তচৰ আছিল, অপশ্যন বি সকলো কামৰূপী কবি আছিল, চি সকলো কামৰূপী পুৰোহিত আছিল, ডি সকলো কামৰূপী সদাগৰ আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সকলো কামৰূপী কবি আছিল। কুৱেশ্যন নম্বৰ 16, ষোড়শ শতিকাৰ পৰীক্ষাত কামৰূপী কবি চন্দ্ৰসাৰথীয়ে ক'ত বাস কৰিছিল? অপশ্যন এ তেজপুৰত, অপশ্যন বি উমানন্দত, অপশ্যন চি কামাখ্যাত, অপশ্যন ডি উত্তৰ গুৱাহাটীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ গুৱাহাটী। কুৱেশ্যন নম্বৰ 17, কোন চনত ছিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল?
অপশ্যন এ 1362 চনত, বি 1365 চনত, চি 1364 চনত, ডি 1368 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1362 চনত। কুৱেশ্যন নম্বৰ 18, চিকন্দৰ শ্বাহে কাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন এ ইন্দ্ৰনাৰায়ণ, বি নৰনাৰায়ণ, চি ধৰ্মনাৰায়ণ, ডি দুৰ্লভ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দ্ৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 18, বুৰঞ্জী শব্দটোৰ আক্ষৰিক অৰ্থ কি? অপশ্যন এ ঐতিহাসিক ঘটনা, বি এটা পুথিভঁৰাল যিয়ে অজ্ঞসকলক শিকায়, চি ৰাজ্যৰ চৰকাৰী দস্তাবেজ, ডি ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এটা পুথিভঁৰাল যিয়ে অজ্ঞসকলক শিকায়। কুৱেশ্যন নম্বৰ 19, আহোমসকলৰ বুৰঞ্জীবোৰ কিহৰ বাকলিত লিখা হৈছিল? অপশ্যন এ আহঁত গছৰ বাকলিত, বি সাঁচি গছৰ বাকলিত, চি নিম গছৰ বাকলিত, ডি আপেল গছৰ বাকলিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সাঁচি গছৰ বাকলিত। কুৱেশ্যন নম্বৰ 20, আহোম ৰজাসকলক কি উপাধিৰে সম্বোধন কৰা হৈছিল? অপশ্যন এ সম্ৰাট, বি ৰাজন, চি মহাৰাজ, ডি স্বৰ্গদেউ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি স্বৰ্গদেউ। কুৱেশ্যন নম্বৰ 21, আহোম ৰজাসকলে তেওঁলোকৰ ঐশ্বৰিক উৎপত্তি কি বুলি দাবী কৰিছিল? অপশ্যন এ ভগৱান কৃষ্ণ, বি ভগৱান ইন্দ্ৰ, চি ভগৱান বিষ্ণু, ডি মহাদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভগৱান ইন্দ্ৰ। কুৱেশ্যন নম্বৰ 22, আহোম ৰজাসকলৰ মুখ্য ৰাণীক কি নামেৰে জনা গৈছিল? অপশ্যন এ বৰকুঁৱৰী, বি পাৰ্বতীয়া কুঁৱৰী, চি ৰাইডিঙীয়া কুঁৱৰী, ডি তামুলী কুঁৱৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰকুঁৱৰী। কুৱেশ্যন নম্বৰ 23, কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল? অপশ্যন এ 1206 চনত, বি 1252 চনত, চি 1253 চনত, ডি 1268 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1253 চনত।